আজিও ৰেডিঅ'ৰ মোহ এৰিব নোৱাৰা চতিয়াৰ এজন কৃষক। আকাশবাণী হৈছে বহুতৰে শৈশৱ আৰু কৈশোৰৰ সুৰীয়া উপলব্ধি। গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কল্পতৰু আইডিঅ'ৰ বোলনি কাৰ মনত নাই। পুৱা গীতিমালিকা আৰম্ভ হ'ল মানেই ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাবলৈ সাজু হৈছিল। এসময়ত ৰেডিঅ'ৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে অসমৰ সাংস্কৃতিক বৌদ্ধিক জগতখনৰ পুৰোধা ব্যক্তিসকলক সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে চিনি পাইছিল। লিলি দাস মালিক, বিভা গোস্বামী, গুণ বৰুৱা, নীৰেণ বৰুৱাৰ সেই সুৰীয়া গলগলীয়া মাত আজিও নষ্টালজিক হৈ পৰিল। আজিৰ প্ৰজন্মই তাহানিৰ ৰেডিঅ'ৰ কথা হৃদয়ংগম কৰিব নোৱাৰে। আজি ৰেডিঅ'ৰ স্থান বহু যোজনী লগত, যাক ৰিণিকিও পোৱা নাযায়। এয়া যেন সময়ৰ আহ্বান। সকলোৱে সময়ৰ বুকুচাত উঠি আগুৱাই যাব খোজা দুৰ্বাৰ বাসনা। এটা সময় আছিল সৰু সৰু প্ৰজাবোৰৰ পৰা বিশ্বখনলৈ জুমি চাব পৰা একমাত্ৰ খিৰিকী আছিল ৰেডিঅ'। গণসংযোগৰ হাততে পোৱা শক্তিশালী মাধ্যম। আজি নতুন প্ৰজন্মৰ বাবে ৰেডিঅ' সাধুকথাৰ দৰে হৈ পৰিল। মোবাইল ফোন, ইণ্টাৰনেটে বহু দূৰ আঁতৰাই পঠালে ৰেডিঅ'ক। এতিয়াও এনে লোক আছে যিয়ে ৰেডিঅ'ৰ মোহ এৰিব পৰা নাই। চতিয়াৰ কৰতি গাঁৱৰ কৃষক বিমল বৰমুদৈৰ একমাত্ৰ লগৰী এই ৰেডিঅ'টো। বিমল বৰমুদৈৰ মতে এয়া জ্ঞানৰ ভাণ্ডাৰ। নতুন প্ৰজন্মলৈ আহ্বান, ৰেডিঅ' আঁকোৱালি লওক। ৰেডিঅ' জ্ঞানৰ ভাণ্ডাৰ, ৰেডিঅ'ৰ লগত কোনো গণমাধ্যমে ফেৰ মাৰিব নোৱাৰে। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। 1985 চনত মই যেতিয়া বাগান ছাপ্লাই কৰি আছিলোঁ তেতিয়াই লোৱা এইটো। 85-86 চনৰ ভিতৰতে লোৱা খাটাং। তেতিয়া মই 850 টকা দি লৈছোঁ। কি ৰেডিঅ' এইটো? ফিলিপছ কামাণ্ডাৰ। বৰ্তমান মোৰ ৰেডিঅ'টোৱে লগ খাটাং। মানে ভুল নাই তাত, কোনো ভুল নাই, ৰেডিঅ'টোৱে মোৰ লগ। আপোনাৰ মানে এতিয়া ধৰক ৰেডিঅ' এতিয়া ইণ্টাৰনেট আহিল, কিবা আহিল কিন্তু ৰেডিঅ'টো আপুনি কিয় মোহ এৰিব পৰা নাই? মই মানে এই ৰেডিঅ'টোৰ জৰিয়তে এটা মানুহ কেনেকৈ মানুহ হৈ থাকিব পাৰে সেই বিষয়ে মানে অনুপ্ৰেৰণা পাই আছোঁ। মানুহ হিচাপে জীয়াই থকা অনুপ্ৰেৰণা পোৱাটো খাটাং, একদম ভুল নাই। এতিয়া ধৰক বিভিন্ন ধৰণৰ টিভি চেনেল ওলাল, কিবা ওলাল বা বাতৰি বিভিন্ন ধৰণৰ ওলাল। ইয়াত আপোনাৰ ৰেডিঅ'ৰ যিবিলাক বাতৰি দিয়ে সেইবিলাক মানে একে নিৰ্ভুল আৰু হুলস্থুল নোহোৱা বাতৰি দিয়ে বুলি ভাবে নেকি? খাটাং নিৰ্ভুল, মানে নিৰ্ভৰযোগ্য আৰু কোনো তাত আজ নাই, সেই ধৰণৰ বাতৰিয়ে মোক সন্তোষ দি আছে। আৰু ৰেডিঅ'টো যদি কিবা কাৰণত নাবাজে নহয়, মোৰ ঘৰৰ কোনোবা এটা নাইকিয়া তেনেকুৱাহে মোৰ অনুভৱ হয়। তাৰমানে ৰেডিঅ'টোৱে মোৰ একে জীৱন সংগী হৈ আছে বৰ্তমান। খাটাং। এতিয়া নতুন প্ৰজন্মই ধৰক ৰেডিঅ' আঁতৰাই দিলে, চিনিয়ে নোপোৱা হ'ল, আপুনি কি ক'ব? সেইটো আচলতে এইটো মানে তেওঁলোকৰ নৈতিকতাৰ এই স্খলনৰ কাৰণেহে এই ৰেডিঅ'টোক সেৱা জ্ঞান কৰিছে বুলি মই হ'লে ভাবি ল'ম। খাটাং মানে ৰেডিঅ'টো কি জ্ঞানৰ ভাণ্ডাৰ বুলি? জ্ঞানৰ ভাণ্ডাৰ খাটাং। আপুনি মানে এইটো কি প্ৰগ্ৰেম এতিয়া দি থাকে? ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই দেহ বিচাৰ গীত দিলে, তাৰপিছত দিলে সফুৰা, জীৱনৰ দিশবাণী, জুয়ে পৰা সোণ, সুৰৰ সাতসৰী আৰু বিভিন্ন নাটকবিলাকে বিশেষকৈ মোক বেছি আকৃষ্ট কৰে। এইটো খাটাং। তাহানি ঘিনাই সাঁতোলা, তাৰপিছত ঘন শইকীয়াৰ এইবিলাক নাটকবিলাক আপুনিতো শুনিছে? শুনিছোঁ। এতিয়া তেনেধৰণৰ নাটক এতিয়া বাজে নাবাজে? খাটাং ইয়াত দি থাকে। নাটকৰ কাৰণেই মই বেছি মানে মনপুত, মানে নাটক শুনি থাকোঁ। খাটাং নাটক শুনি থাকে ন? হয়, নাটক মই বৰ ভাল পাওঁ। ৰেডিঅ'ৰ নাটক মানে মই ভাওনাৰ প্ৰতি মই আকৃষ্ট। তাতে এইবিলাক নাটকবিলাক দি থাকিলে মোৰ মনটো বৰ ভাল লাগে। আচলতে এইটো মই নতুন প্ৰজন্মক এটা অনুৰোধ কৰিম যে তেওঁলোকে ৰেডিঅ'ৰ মাজলৈ সোমাওক। আৰু আজিকালি মোবাইল ফোনতে ৰেডিঅ'ৰ প্ৰগ্ৰেম আছে খাটাং, আৰু বিচাৰিলে পাব। স্মাৰ্টফোন আজিকালি সকলোৰে মাজতে উপলব্ধ। গতিকে এই স্মাৰ্টফোনৰ জৰিয়তে দূৰ শিক্ষা প্ৰশিক্ষণকে আদি কৰি ইত্যাদি গোটেই বস্তুবিলাকৰ মাজত মানে এটা নতুন প্ৰজন্ম ভাল ৰাস্তাৰ এটা পথ প্ৰদৰ্শক হিচাপে ৰেডিঅ'টোক আঁকোৱালি লোৱাটো মই আহ্বান কৰিছোঁ তেওঁলোকক। অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।